ये दिल आशिकाना ये दिल है दीवाना हमारा मन आहारा कखने ओ मोरा मन नरबा दूरे दूरे মরম মরম আহানা কাখলে ও মরম মরম নরবা দূরে দূরে মোৰো প্ৰেম সুবাস তোমাৰ নামতে চেনে ঘৰে সৰম মাথো তোমাতে মোৰ জীৱন সপোন তুমিয়ে हमारा मन आहारा कखने ओ मोरा मन नरबा दूरे दूरे সকলি যাৰে মৰম তুমি অপ্ৰণয়ৰে এমুঠি হাঁহি মনে যাৰে মৰম তুমি প্ৰণয়ৰে এমুঠি হাঁহি মোৰো প্ৰেমৰ সুবাস তোমাৰ নামতে চেনেহৰো সৰহ মাথো তোমাতে মোৰ উশাহে নিশাহে তুমিয়ে हमारा मन आहारा कखने ও মৰম মৰম নৰবা দূৰে দূৰে শ্ৰী শ্ৰী দুৰ্গা পূজা আৰু শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে গাড়ীগাঁও নৱজ্যোতি ক্লাবৰ উদ্যোগত স্থানীয় শিল্পীসকলৰ দ্বাৰা আমি এখন নাট মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। আজি এই নাটখন মঞ্চস্থ কৰা হ'ব। নাটখনিৰ নাম হৈছে অভিজিৎ ভট্টাচাৰ্যৰ ৰচিত মা কছ মা কছ। এই মূল নাটকখনৰ ঠিক আগে আগে আমি আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ আমাৰ স্থানীয় শিল্পী প্ৰফুল্ল দাসৰ পৰিচালনাৰে এখন এই গীতি নৃত্য নাটিকা এপাহ ফুলৰ সমাধি এপাহ ফুলৰ সমাধি। শালা তই বেটা লিডার হন মোর এগেনস্টে ইলেকশন খেলো একেবারে সরু সুরা নহয় শালা শালা হারামি একেবারে স্টুডেন্ট ইউনিয়নের সেক্রেটারি শালা তই চিনি পাও না নাপাবো
লাখপতি কৰোড়পতি অনিৰ্বাণ চৌধুৰীৰ পুতেক হয় মই অনিৰ্বাণ চান এই ইলেকশ্যন জিকাবৰ বাবে বাপাই মোৰ নামত লাখ লাখ টকা এনেকে উৰুৱাই দিছে হোষ্টেলৰ চব ল'ৰাকে কিনি পেলাইছে এই চালা আৰু এইটো তই যে বেলেগৰ পৰা খুজি চাল দি থকা কি কয় বাইক হোষ্টেলৰ কেইজনৰ ল'ৰা বাইকো কিনি দিছে হা আৰু তই বেটা মোক চেলেঞ্জ কৰ কৰিম 100 বাৰ কৰিম তোৰ এগেইনষ্টত 100 বাৰ ইলেকশ্যন খেলিম কি কৰিলি তই চালা তই মোৰ নাম জাননে নাজানো হা এই ৰাঘৱৰ চকুলে চাবৰ বাবে চালা চব ষ্টুডেণ্টে ভয় কৰে আৰু তই বেটা মোক চেলেঞ্জ কৰ হা কৰিম তহঁতৰ গুণ্ডামি আৰু আমি সহ্য কৰি নাথাকো খুৱাই খুৱাই এনে নুটুকা বনাইছো হা মই তোৰ এগেইনষ্টত ইলেকশ্যন খেলিম আৰু তই গৰুহৰা দিহৰাম ইলেকশ্যন খেলিবি তহঁতৰ গুণ্ডামি বহুত বাঢ়ি গৈছে ন ইলেকশ্যনত হৰুৱাই দেখুৱাম আৰে ভাবিছিলি তই সৰু ল'ৰা কলেজত নতুনকে আহিছ আৰে ধেমালি কৰিছ চালা তোৰ কি ঘৰৰ দেউতালৈ মনত নপৰে নেকি হা তই নোহোৱা হ'লে সিহঁতে কেনেকে চলিব কেনেকে থাকিব হা ভালে ভালে কৈছো তই এইবোৰৰ পৰা দূৰত থাক নাথাকো দূৰত নাথাকো দে না বে দুটা কি কৈছিলি তই মোৰ এগেইনষ্টে ইলেকশ্যনত খেলিম খেলিবি 100 বাৰ খেলিম হাতত ৰুদ্ৰাক্ষৰ মালা থাকিলে বুলি সকলো ভগৱান নহয় কিছুমান মোৰ দৰে ছয়তানো থাকে
পিষ্টল, গাত খাকী কাপোৰ, আকৌ লিখিছো কবিতা। আৰু মোৰ দৰে কটা উদীয়মান কবি এই থানাত নাই। আৰু এই থানাৰ কবিসকলৰ লগত আমাৰ অন্য পুলিচৰ লগত নিচিনা চিনাকিও নাই। আপুনি এইবোৰ কি আবুল তাবুল বলকি আছে হে? যোৱা 3 দিন ধৰি কেইটামান গুণ্ডাই মোক মাৰিবলৈ খেদি কৰিছে। আৰু মই পলাই ঘূৰিছো। পলাই আজি এইখিনি পাইছোহি ছাৰ। ভাল কৰিছে থানালৈ অহাৰ কাৰণে। আৰু মোৰ দৰে উদীয়মান কবিক কবিতা শুনাৰ সৌভাগ্য আপোনাৰ ক'ত দেখিলেহেঁতেন, মোক দেখিলেহেঁতেন। এয়াই নেকি ভাগ্যৰ লীলা। মিঠাই আনিছিলো ঘৰলৈ, বৰ ধুনীয়া দিয়াহে তুমি। মই বাটত লগ পালো তোমাক। কি যে ভাগ্যৰ লীলা। মোক কেন মেলাছো এইটো মানে এইকণে হ'ল সেই মূল্যৱান ডায়েৰী। য'ত মোৰ কেইবাটাও কবিতা নাম খাই বাগৰি আছে। আৰু মোৰ এই কবিতাবোৰ শ্ৰদ্ধা জনাই অফিচাৰেও মোক বেছি ভাল কাম নিদিয়ে। বৰ ভাল মানুহ অফিচাৰ। তেখেত কোন আছে? মাতি নিদিয়ে কিয়? দুবাৰ মাতিছিলো তোমাক, নেমাতিলো এবাৰো। মোৰ বেছি এটা চেকা মানুহ নহয়। মই কাকো কি আৰু নকৰো। বাকী লিখিছো আমি লিখিলো কোনে সঁচাকৈ ঢালি কৰিব কবিতা। কিমান দ্ৰুত সমস্যা কৰিছো। আৰু এখেতে পুলিচৰ কবিতা শুনাবলৈ আহে। হয়, ভালে কৈছো। অফিচাৰক মাত, নহ'লে কিন্তু মইতো পাখণ্ড ইয়ত পাখণ্ড। আৰু দেশকৈ অনিবান চৌধুৰীৰ পুতেকে এজন নিৰীহে হত্যা কৰিছে। আৰু সেই হত্যাকাণ্ডৰ কোনো সাক্ষী নাই, কোনো প্ৰমাণ নাই। আৰু আমি পুলিচ কৰে সেইবোৰ দেখি চকু মুদাই পুলিৰ ভাও ধৰি বহি থাকিম নেকি? আৰে নপুংসক নেকি আমি পুলিচবোৰ? কমপ্লেইন আছিল। একো লাভ নাই, এইবোৰ কমপ্লেইন চমপ্লেইন দি। আৰু শুনা, সেই চেলামণিবান চৌধুৰী তাৰ ডকাবাজ পুতেকে কলেজৰ নিৰীহ ষ্টুডেণ্ট এটাক দিন দুপৰতে হাঁহি খুচি মাৰি পেলাইছে। অথচ কোনো সাক্ষী নাই, কোনো প্ৰমাণ নাই। আৰু সিহঁতৰ জেপত টকাৰ জোৰ থাকিল বুলিয়ে সিহঁতে ভাবে সিহঁতে যিমান যায় তাকে কৰিব। ছাৰ দেখিও নেদেখাৰ ওপৰত মই কবিতা লিখিছো ছাৰ। শুনাম নেকি ভাঙিম নেকি? নালাগে ছাৰ, নালাগে ছাৰ। এনে মূৰ গৰম হৈ আছে। তোৰ আৰু কাব্যৰ সোপাত ঢালি ঢালি কবিতা শুনাই মোৰ মূৰটো আৰু গৰম নকৰিবি। যা শুনা শুনা ইয়াৰ পৰা। ঘৰত যিমান যি কাব্য চৰ্চা কৰিব লগা আছে, কাব্য চৰ্চা কৰি কৰি খনিয়েৰক কবিতা শুনাগৈ যা। পৰিৱেশ নাই ছাৰ। কবিতাৰ লগত দিব ছাৰ। আৰু তথাপিও আপুনি কৈছে যেতিয়াই যাওঁ দিয়ক ছাৰ।
আহিছে মানুহ কৈছে মানুহ অহাযোৱাই নিয়ম কি যে গৰম একো এটা কাম নাই কেৱল কবিতা 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 এইবাৰ পুলিচৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ কওক কিয় আহিছে আপুনি কি লাগে আপোনাক আপুনি যে এইমাত্ৰ ক'লে ঘটনাটোৰ কথা ক'তো একো সাক্ষী প্ৰমাণ নাই বুলি ক'লে যে নাই কাৰণে নাই বুলি কৈছো থকাহেঁতেন কি কৰিলেহেঁতেন থকাহেঁতেন অনিৰ্বাণ চৌধুৰীৰ পুতেকক কোৰ্টত দাখিল কৰি মই ৰঙা ঘৰৰ ভাত খোৱালো নাইবা অনিৰ্বাণ চৌধুৰীৰ টকাৰ ওপৰত বিক্ৰী হৈ গ'লহেঁতেন শুনা বিক্ৰী হোৱা হলেহেঁতেন এবছৰত দুবাৰ তিনিবাৰ মই ট্ৰেন্সফাৰ নহলোহেঁতেন শুনক অতি দুখীয়া ঘৰৰ ল'ৰা মই কেইজনমান ড্ৰাইভাৰ বন্ধুৱে লগ লাগি মোক পঢ়ুৱাইছিল আৰু 2 নম্বৰে টকা খাই সিহঁতবোৰৰ কষ্ট আৰু ত্যাগবোৰক মই অপমান কৰিব নোৱাৰো আৰু সিহঁতবোৰক মই লাজত পেলাব নোৱাৰো মই মানে সেই ষ্টুডেণ্ট লিডাৰজনৰ মাৰ্ডাৰটো দেখিছো নিজ চকুৰে দেখিছো তাৰমানে আপুনি আৰু সেইদিনাৰ পৰাই সেই অনিৰ্বাণ চৌধুৰীৰ গুণ্ডা বাহিনীয়ে মোক বিচাৰি ফুৰিছে আৰু মই পলাই ফুৰিছো পলাই আজি এইখিনি পাইছোহি সিহঁতে মোক মাৰি পেলাব মোক এক কৰি পেলাব সাহায্য কৰিছো মোক বচাওক আপোনালোকৰ হাতৰ পৰা মোক বচাওক ছাৰ সাহায্য কৰিছো আপোনাক ৰব ইমান অধৈৰ্য নহবচোন সিহঁতৰ লগত ভেপেৰি পাতিব পৰা শক্তি মোৰ নাই ছাৰ কিন্তু মই একো নকলেও যে সিহঁতবোৰে মোক জীয়াই নাৰাখে সেয়া মই জানো কিন্তু মই জীয়াই ৰাখিব খোজো ছাৰ প্লিজ কৈছো কিবা এটা কৰক না ছাৰ প্লিজ ছাৰ শুনক আপুনি নিশ্চিন্ত থাকক সিহঁতে আপোনাক একো কৰিব নোৱাৰে আৰু কিবা কৰিব আহিলে আমি পুলিচবোৰতো আছোই কিন্তু ছাৰ আচ্ছা আপোনাৰ ঘৰত আৰু কোন কোন আছে বাইদেউ এগৰাকী আছে আৰু মোৰ তেনেকুৱা কোনোৱে নাই তেন্তে নিশ্চিত হৈ আপুনি ঘৰলৈ উভতি যাওক আৰু স্বস্তিৰে এঘুমতি মাৰক আমাৰ পুলিচবোৰে 24 ঘণ্টাই আপোনাৰ লগত পহৰা দি থাকিব কিন্তু সিহঁতে যদি আকৌ আহে ছাৰ ইমান সহজ নহয় আইনৰ তুলনাত সিহঁতৰ হাত দুখন ছুটি হ'ব পাৰে কিন্তু পংগু নহয়
ছোৱালী ঐ ওলাই আহ আরে এটা কুমা আহিলি যা কোন হয় নহয় ঐ আমি কোন হয় সেয়া তই পাছে পঢ়ো গম পাবি আৰু শুন কাৰোবাৰ ঘৰত আহিবৰ কাৰণে আমি কাৰোবাৰ নিমন্ত্ৰণলৈকো বাট নাচাওঁ আৰু কাৰোবাক খবৰ দি অহাৰো আমাৰ ঐ হেবিট নাই আৰু আমি কোন হয় তাৰ চিনাকিটো অলপ পাছে পৰে নি তাই চকু চান আৰু চকু দেখাইছ ঐ চিনাকি দি আছো আগতে ভনীয়েৰক মাত চালি মাত তই বহুত দৌৰাইছে তাই হাৰাম জাতি ঐ মাত না বে বাইদেউ বাইদেউ কি কান্দা এ তুই কাকে ঐ ধর দে ওরে পালা কেন বাইবে ওরে পালা তাই বাইবে সে হাই বাইবে কাটে তুই সব বাইবে এতিয়ালৈ একো এনকুৱাৰী চলিহে আছে আৰু এনকুৱাৰীত কি সাক্ষী কি প্ৰমাণ পোৱা যায় সেইবোৰ আপোনাক জনাবলৈ মোৰ একো গৰজ পৰা নাই অনিৰ্বাণ চৌধুৰী কলেজখনৰ গভৰ্ণিং বডিত আছে কাৰণে আপুনি এই কেছটোত বৰ বেছি ইণ্টাৰেষ্ট লোৱা নাই ইণ্টাৰেষ্ট লৈছে এটা কাৰণতে এই কেছটোত আপোনাৰ ল'ৰাৰ নাম আঙুৰ খাই আছে আৰু শুনক শুনক চৌধুৰী কেইদিনমান পুতেৰে মচলাযুক্ত খাদ্য সম্ভাৰেৰে কাঁহীখন ভৰাই ভাত সাজ খুৱাবলৈ চেষ্টা কৰক আৰু শুনক ৰঙা ঘৰৰ ভাতত আৰু মছলা নাথাকে কেৱল সিজাই খোৱাহে থাকে বুজিলে নে চৌধুৰী Help me! Help me! Help me! Help me! Sir! Sir! Help me, sir! Help me, sir! আপুনি এনেকৈ চিঞৰিছে কিয় সিহঁত আকৌ আহিছে সিহঁতে আমাৰ ঘৰ আহি সোমাইছে ছাৰ সিহঁতে মাৰিব খুজিছিল মই কোনোমতে ঘৰত খানা পাইছোহি ছাৰ আপুনি বহি লওকচোন মই জানিছিলোৱে সিহঁতবোৰে মোৰ পাছ নেৰে মোক শেষ কৰি পেলাবলৈ সিহঁতবোৰে যিকোনো কামেই কৰিব পাৰে মোক নাপায় সিহঁতে মোৰ বাইদেউৰ কিবা অনিষ্ট কৰিব পাৰে ছাৰ শান্ত হওকচোন শান্তটো হৈছিলোৱে কিন্তু পৰিণাম কি হ'ল সিহঁতে আমাৰ ঘৰৰ গেট ভাঙি সোমালেহি আপোনালোক কি ধৰণৰ পুলিচে এজনী সাধাৰণ অসহায় ছোৱালীক আপোনালোকে সুৰক্ষা দিব নোৱাৰে কেনেকৈ সুৰক্ষা দিব ইমানেই দুৰ্বল নে আপোনালোক পুলিচবোৰ চাওক পুলিচক আপুনি যিমান গালি দিব লগা আছে দি থাকক সদ্যহতে আপুনি কিন্তু নিজৰ ব্যৱস্থা কৰাৰ কাৰণে অকণমান ভাবক কি ক'লে মই কিয় ভাবিম আপোনাৰ পৰা মই চিকিউৰিটি বিচাৰিছোঁ আৰু মোক চিকিউৰিটি দিয়াটো আপোনালোকৰ চাকৰি নহয় দায়িত্ব এটা গধুৰ দায়িত্ব যিহেতু সেই হত্যাকাণ্ডটোৰ আপুনি হৈছে একমাত্ৰ সাক্ষী অনিৰ্বাণ চৌধুৰী আৰু তাৰ এক সতিৰণী দিবলৈ আপুনি হৈছে মোৰ আটাইতকৈ ধাৰাল অস্ত্ৰ আৰু শুনক কোনো চুক্তিতে মই সেই ধাৰাল অস্ত্ৰপাত মই হতা হ'বলৈ নিছোঁ
কথা দিছোঁ আপোনাক মই নিজে মৰি হ'লেও মই আপোনাক জীয়াই ৰাখিম। নালাগে কোনো মৰিব নালাগে মই নিজেও মৰিব নোখোজো ছাৰ যদি সেইটোৱে বিচাৰে মোৰ কথা শুনক আপুনি কিছুদিন অজ্ঞাতবাস থাকিব লাগিব আৰু যেতিয়ালৈকে অনিৰ্বাণ চৌধুৰীৰ মানুহে বিচাৰি নাপায় তেতিয়ালৈকে আপুনি এই অজ্ঞাতবাসৰ পৰা মুক্তি নাপায়। অজ্ঞাতবাস আৰু শুনক এতিয়াই যদি মই আপোনাক কোৰ্টত হাজিৰ কৰাই দিম ইহঁতে আপোনাক নাপাৰেও আপোনাৰ ঘৰৰ মানুহৰ অনিষ্ট কৰাৰ কথা নাই ছাৰ সেইবোৰ একো হ'ব নোৱাৰে ছাৰ শুনক তাতে আকৌ অনিৰ্বাণ চৌধুৰী বৰ হাত দীঘল মানুহ দিছপুৰৰ পৰা পুলিচ ডিপাৰ্টমেণ্টলৈ তাৰ অবৈধ বেহাৰৰ কমিশ্যন আছে গোটেই ৰাজ্যখনৰ চেফ গেট চিণ্ডিকেট তাৰ দখল কিন্তু আজিলৈকে কোনেও তাৰ এগেইনষ্টত কথা ক'বলৈ সাহস কৰা নাই তাতে আকৌ সেইজন মানুহৰ ডিঙিৰ কাঁইট হৈ লাগি আছে আপুনি আৰু আপুনি য'তে কি নাথাকক সিহঁতে কিন্তু আপোনাক বিচাৰি উলিয়াব তেনেহ'লে ক'ত লুকাই থাকিম মই এতিয়া চিধা কথা আপুনি মোৰ কোৱালাৰটো বেছিদিন থাকিব নোৱাৰে মই অকলশৰীয়া মানুহ তাতে আকৌ অনিৰ্বাণ চৌধুৰীহঁতে মোৰ ওপৰত চকু ৰাখিবলৈ CID লগাইছে গতিকে মোৰ ইয়াতে থকাটো আপোনাৰ কাৰণে সম্ভৱ নহয় আৰু নিৰাপদ নহয় মোৰ দৰে অসহায় ছোৱালী বেলেগ কোনেনো আশ্ৰয় দিব তাতে এইবোৰ বিপথমে নহয় বাকী আজিৰ যুগত তেনেকুৱা মানুহো নাই আৰু তেনেকুৱা ঘৰো নাই ছাৰ আছে এখন ঘৰ ঘৰৰ ডাঙৰ ল'ৰাটো ড্ৰাইভাৰ সি মোৰ খুব ভাল বন্ধু মই ক'লে অন্ততঃ সি হয়তো আপোনাক তাৰ ঘৰত থাকিব দিব কিন্তু তাতো এটা সমস্যা কি সমস্যা ঘৰখনৰ বাকী মানুহবোৰ বৰ এটা ঠিক নহয় আপুনি গৈ তাত সোমোৱাৰ লগে লগে সিহঁতে বিচাৰ খোচাৰ আৰম্ভ কৰি দিব আপুনি কোন হয় ক'ৰ পৰা আহিছে আৰু কিয় আহিছে আৰু কেনেবাকৈ যদি সিহঁতে আপোনাৰ কথাটো গম পাই যায় লগে লগে অনিৰ্বাণ চৌধুৰীক খবৰটো দি নিজৰ জেব গৰম কৰাৰ কথা ভাবিব আৰু লগে লগে আমাৰ খেল খতম তেনেহ'লে এতিয়া উপায় কি আছে এটাই উপায় কামটো টান হয়তো আপুনি মানি নল'বও পাৰে কিন্তু মোৰ দৃষ্টিত আপোনাৰ নিৰাপত্তাৰ কাৰণে সেই কামটোৱে মই বিচাৰি পাইছোঁ কাম কি কাম কিহৰ কথা কৈছে আপুনি নকয় কিয় আপুনি এক্টিং কৰিব জানে এক্টিং সঁচাকৈয়ে গৰু এই মানসে দেখোন পৰহিৰে পৰা চিঞৰি চিঞৰি কৈ আছে এই পুৰণা গাড়ীখন বিক্ৰী কৰি সি এখন নতুন গাড়ী ল'ব এই তহঁতক দেখোন মিঠাই চিঠাই কিনি ৰেডি হৈ থাকিবলৈ কৈছিল সিহঁতক ময়ো কৈছিলোঁ সিহঁতে আকৌ মানৱদাক বিশ্বাস নকৰে শেষ মুহূৰ্তত যদি গাড়ী নিকিনে এই মিঠাইৰ পইচাবোৰ এনে পানীত পৰি নাযাব সেইকাৰণে নিকিনিলে তহঁতে চালা ইমান বছৰ মানুহক চিনি নাপায় হা তাক তহঁতৰ বিদাল পাতিলি কিন্তু আজিলৈকে ধৰিব নোৱাৰি সি কেনেকুৱা ল'ৰা জানো দে সি কেনেকুৱা ল'ৰা এই লোকৰ ভালৰ কাৰণে সি ফাটি মৰা ল'ৰা কিন্তু আজিলৈকে কাৰো
অৱশ্যে তই ঠিকেই কৈছ লোকৰ অলপ মৰম অলপ চেনেহ তাৰ কপালত নাই নিজৰ মাক ভায়েকহঁতকো কম মৰম কৰেনে কিন্তু কোনেও তাক অলপো মৰম নকৰে ঘৰৰ ডাঙৰ ল'ৰা বুলি কোনেও নাভাবে সদায় ড্ৰাইভাৰ বুলিয়ে ভাবে আৰু সদায় লেই চেই এইবিলাকেই তাৰ কথা মই আচৰিত হওঁ ৰাজেন দাই এই মানসদাৰ মাকজনীৰ কথা ভাবি মাকৰ দৃষ্টিত সকলো সন্তানেই সমান কোনো মাকেতো নিজৰ সন্তানক হীন চকুৰে চাব নোৱাৰে কিন্তু এই মানসদাৰ মাকে মানসদাক কিমান বেয়াকৈ পায় কথাই কথাই ড্ৰাইভাৰ বুলি কয় ঐ সেই বুলি মাকৰ প্ৰতি শ্ৰদ্ধা মৰম অলপো কমা নাই যাও মাকৰ কচম নোখোৱাকৈ সি কোনো কামেই নকৰে কোনো কথাই নকয় আজিও চাবিচোন নতুন গাড়ীখন কিনি আনি সি আনক চলাবলৈ দিব আৰু হিৰৰ দৰে গাড়ীৰ ওপৰত বহি ল'ব আৰু বহি লৈ চিঞৰি চিঞৰি ক'ব আহিছে আহিছে দিগন্ত দাইদালা দিম নাকি দে নালাগে দে মা তই ড্ৰাইভাৰক মোক কথাটো কৈছিলি নে কৈছিলোঁ কিন্তু সি চিধা নোৱাৰো বুলি কৈছে নোৱাৰো বুলিতো ক'বই যেতিয়াই মই তাক পইচা দিছোঁ তেতিয়া সি টকাবোৰ ক'ৰবাত নহয় ক'ৰবাত সোমোৱাই দিয়ে আজি সি এখন নতুন গাড়ী কিনিছে কিনিব সি নতুন গাড়ী কিনিব নতুন ড্ৰেছ কিনিব নতুন জোতা কিনিব কিন্তু মোৰ চাকৰিটোৰ কাৰণে তাৰ 1000 টকা খুৱাব লাগিলেও তাৰ হাতত টকা নাথাকে কি চালা ক্লাছ 7লৈকে পঢ়া এটা মামুলি ড্ৰাইভাৰহে ড্ৰাইভাৰ হওঁতে তাৰ ইমান বাহাদুৰি আৰু বেলেগ কিবা হ'লেতো কথাই নাছিল আমি কিন্তু তাৰ টকাৰে চলি আছোঁ সৰুদা একো দয়া কৰা নাই সি আমাক খোৱাখিনিহে দিছে আমি কিন্তু তাক বহু কিবা কিবি দিছোঁ কি কিনিছোঁ সেই লিষ্টখন যদি গাই দিওঁ নহয় সি লাজত মুখ উলিয়াব নোৱাৰিব এই মুহূৰ্তত সেইবোৰ একো উলিয়াব নালাগে দিগন্ত সি ঘৰৰ ডাঙৰ ল'ৰা ডাঙৰ হৈ থাকিবলৈ দে সেই বুলি আমিতো সৰু হৈ থাকিব নোৱাৰো এটা ব্ৰাহ্মণিক ড্ৰাইভাৰৰ ওচৰত একেবাৰে চিকচিকীয়া গাড়ী বুজিছ ঐ মিঠাইটো মুখত দিলে যেনেদৰে কমি যায় ঠিক তেনেকৈ গাড়ীখন বহিব এই পেচেঞ্জাৰ একদম আৰামত পৰে আহি যাব ঐ ভাইটি এই মিঠাইটো খাচোন এই মাত্ৰ ভাত খাই হয় মই বদনাম কৰি মিঠাই খাব মন যোৱা নাই আৰু এইটো কি এনেকুৱা মোৰ মিঠা কৰিব লগা কথা মহলেকে বুজি পোৱা নাই তই এখন নতুন গাড়ী কিনিছ তাত কিন্তু আমি চাল দি ফুৰিব নোৱাৰো নতুন গাড়ীয়ে কিনিব পুৰণা গাড়ীয়ে কিন তই সদায় ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ হৈয়ে থাকিবি
ড্ৰাইভাৰ এটাৰ কাৰণে নতুন গাড়ী আৰু পুৰণি গাড়ী বুলি কোনো কথা নাই। ডাঙৰ কথাটো হ'ল তই ভাড়া কিমান বেছিকৈ পাৱ। আৰে ভাড়াটো পাবই, নিজৰে থকাৰ পাছতো এনে মানুহে কিন্তু জেগাত বহিবলৈহে বেছি ভাল পায়। সৰু বাইদেউ কিন্তু ভাল কথাই কৈছ। ঠিক মা, আচলতে গাড়ীখন একেবাৰে চব জেগাৰে একদম মানে এচিয়ে হৈ আছিলে, মাত্ৰ সন্দেহ বজা নাছিলে। এতিয়া আৰু কোনো চিন্তা নাই মা। এতিয়া সেই নতুন গাড়ীখনেৰে আমি একেবাৰে শিলিগুৰিৰ পৰা কেলকাতালৈ ভাড়া মাৰিব পাৰিম। দাদা মাজে মাজে কিন্তু মোকো চলাব দিব। তই কিয় নিদিয়ে ভাইটি? চা, তই গায়ক মানুহ, এই নতুন গাড়ী এখন ল'লে বা গাড়ী এখন দি তই যদি প্ৰগ্ৰেম নকৰ তেতিয়াহ'লে তোক যাতে মানুহে ভাল পাব। হে, তোৰ ওজনটো ক'ত থাকিব? তেনেহ'লে পৰহিলৈ দিবি। তই নিবি ফাংচন আছে। হ'ব হ'ব হ'ব। মিঠাই আনিছোঁ। সকলোকে আনিছোঁ। খাই সোৱাদ লাগিছে। লাগিব গাড়ীত বহিও চাগে বেলেগ মজা লাগিব। লাগিব নতুন গাড়ীটো। আৰু মোৰ চাকৰিটোৰ কাৰণে যে পইচা লাগিছিল, ভাইটিও এইবাৰ নোৱাৰিম, অসুবিধা আছে। তই কোনবাৰ নোপাৰ? মই যেতিয়া কিবা এটা খোজো তেতিয়া তোৰ চিধাই উত্তৰ নোৱাৰো। দুনে চব মানুহকে তই সহায় কৰি ফুৰিব পাৰ আৰু একেবাৰে দাতা কৰ্ণ হৈ দেখাও, কিন্তু আমাৰ নামত তই ভোকা কৰি এটা খৰচ কৰিব লাগিলেও একেবাৰে তই অভাৱ অনাটনত জৰ্জৰিত হ। তই কথাবোৰ এনেদৰে শেষ হয়। কথাবোৰ মই ঠিকেই ভাবো, কিন্তু ভাবোহে আচল কথাবোৰ যেতিয়া ক'ব যাম নহয়, সেইদিনাই এইখন ঘৰত বজ্ৰ পৰিব, ভয়ানক ভূমিকম্প আহিব। তাতে বোধহয় বৰ্তমান আমাৰ অন্নদাতা, গতিকে জানি শুনি মই ভাত খোৱা কাঁহীখনত লুটিয়াম ইমানো পূৰ্বপৰ নহয়। ভাইটি এইদৰে এইখনত কিয় কথাবোৰ কওঁ? মইনো কি অপৰাধ কৰিলো? হে, নিজৰ অপৰাধ নিজে ধৰিব নোৱাৰাটোৱে হৈছে দুৰ্দৰ্শ অপৰাধী। মই জাননে, জানি শুনি মই একো অপৰাধ কৰা নাই। বুজিছ, মই কাকো একো অন্যায় কৰা নাই। মই এটা কথা ঠিক জানো যে বাকী ল'ৰাবোৰৰ দৰে তহঁতক মই এটা বিলেসী জীৱন দিব পৰা নাই, কিন্তু এটা ড্ৰাইভাৰে যিখিনি দিব পাৰে সেইখিনি দিবৰ কাৰণে মই কেতিয়াও ঠিকনানি কৰা নাই। বুজিছ, সেইবোৰ চব মিছা কথা। তই আচলতে আমাক পুতৌ কৰিছ, পুতৌ। ভাইটি এইবোৰ শব্দ মুখত নানিবি। মানি লৈছো, তহঁত মোক তই শিকাই বহুত বেছি, বহুত নতুন নতুন শব্দ তহঁতে ক'ব পাৰ, তহঁতৰ মুখত আহে। সেইবুলি সেই ঠাউতে অন্তৰখন ভাঙি যোৱাকৈ এনেকুৱা শব্দবোৰ নকবিও। মই বৰ দুখ পাওঁ, মই বৰ কষ্ট পাওঁ। বুজিছ, কষ্ট আমিও পাওঁ। এটা ড্ৰাইভাৰৰ ভাইক বুলি চিনাকি দিবলৈ কষ্ট আমিও পাওঁ। এই সকলো জানিও নজনাৰ ভাও জুৰি থাকিবলৈ কষ্ট আমিও পাওঁ। এটা ৰাম বেকা হৈ চলিবলৈ কষ্ট আমিও পাওঁ। কেৱল কষ্টই নহয়, লাজো পাওঁ। তোৰ দৰে এটা মানুহ এটাক এইখন ঘৰৰ বৰপুত্ৰ আসনত বহাই পূজা কৰি থাকিবলৈ। নকৰিবি পূজা, নিবি ডাঙৰ এখন পূজাত মালাধাৰী পিন্ধি এই সমাজত ঘূৰি ফুৰাৰ মোৰ মানসিকতা নাই। মোৰ একাংশে তহঁত সুখত থাক, আনন্দত থাক, হাঁহি মাতি থাক। মোক
নালাগে অ' মই সঁচাকৈ কৈছোঁ জান মই মা কচম কৈছোঁ মোৰ নামত কচম খাই মা নামৰ সম্বন্ধটোক অপমান নকৰিবি মা তয়ো তই যিমানে এইখন ঘৰৰ বৰ পুত্ৰৰ আসন অধিকাৰ সাব্যস্ত কৰিব নাযায় কিয় মোৰ দৃষ্টিত তই এটা ড্ৰাইভাৰ আৰু সদায় ড্ৰাইভাৰ হৈয়ে থাকিবি বাহিৰত তই গাড়ী চলাও আৰু আমাৰ ইয়াত তই ঘৰখন চলাও তাতকৈ তই বেলেগ বেছি আশা নকৰাই ভাল ঐ ঐ ঐ ভাইটিয়ে এনেদৰে কিয় কথাবোৰ কয় হা ইহঁতে মই ইমান মৰম কৰোঁ আৰু আৰু ই মোক ঘৰমুখে সন্দেহ কৰে মা এইবোৰ জানো ভাল কথা মা কি ভাল কি বেয়া সেইবোৰ বিচাৰ কৰিবলৈ এইখন ঘৰত আমি আছো তই নকৰিলে হ'ব ৰ'বাচোন মই জানো তহঁতৰ মাজৰ এজন নহয় নেকি তয়ো দেখোন ভাইটিৰ লগতে একে সুৰ মিলাই কথাবোৰ কৈছ মা মইনো কি দোষ কৰিছোঁ আৰু যদি মই কিবা দোষ কৰিছোঁ তেনেহ'লে তোৰ এই দুই হাতেৰে মোক চহৰ বহুৱাই দে মা কিন্তু মই হাতযোৰ কৰিছোঁ মা তহঁতে এনেকুৱা মূৰ্তি ধৰি নাথাকিবি মা মই বৰ বেয়া পাওঁ মা আৰু হয়তো ঘৰখনত এনেকুৱা পৰিৱেশ হৈ থকা দেখিলে মৃত দেউতাৰ আত্মায়ো বৰ কষ্ট পাব দেউতাৰ আত্মাই কষ্ট পায় নে নাপায় সেয়া তই ভালকৈ জানিবি তোৰ কথা চিন্তা কৰি কৰিয়ে দেউতাৰাই মৰিছিল আৰু তোৰ নামত এই সমস্ত ঘৰ মাটি লিখি থৈ গৈছিল এটা কথা এই ঘৰ মাটি যদি মই ভাইটিহঁতৰ নামত লিখি দিওঁ তেতিয়াহ'লে হ'ব ইমান বেছি পুত সাগৰত সিহঁতক ডুবাই মাৰিব নালাগে আৰু আমাৰ কাৰণে তই বেছি দাতা কৰ্ণ হ'ব নালাগে ভাত কেইটাৰ যোগাৰ কৰি দিবি খাই বৈ চলি থাকিম মা তই আচলতে মই জানো তই অভিমান কৰিছ ন মই জানো মা এখন ঘৰৰ সমস্ত কাম তই কৰি কৰি দিনটো ভাগৰি যোৱা জানো মা মই তোৰ কাৰণে কাম কৰা ল'ৰা বা ছোৱালী বিচাৰি আছোঁ কিন্তু মা আজিকালি ল'ৰা ছোৱালী বিচাৰি পাবলৈ নাই মা মা মোৰ বহুত ভোক লাগিছে মা আগতে ভাতকেইটা দিছোঁ মোক তোৰ লগত ক'বলৈ মা মোৰ বহুত কথা আছে আগতে ভাতকেইটা নিজে বাঢ়ি লৈ থাক মই শুবলৈ যাওঁ এজনৰ গতি লগাব লাগিব মোৰ আকৌ সেইবোৰ ধান্দা চান্দা নাই এই ভাইটিহঁতক চোৱা চিতা কৰি মাহঁতক মই যাতে ভালদৰে ৰাখিব পাৰোঁ মোৰ বয়স পাৰেই কৰি দিলোঁ সিহঁতৰ সমস্যাবোৰ সমাধান কৰিব পাৰিলে মই সুখী আমাৰ সৰুটোৱে আকৌ কোনোবাক যোগাৰ কৰা বুলি মই শুনিছোঁ কিন্তু সি আকৌ বৰ সৰু নহয় ডাঙৰটোৱে আকৌ যোগাৰ চোগাৰ কৰিছে নে নাই সিহঁত কোনোবা যোগাৰ কৰিলেই হয় তোমাক আৰু কিমান বাৰ ক'ব লাগে দিগন্ত সময়ে
জানাই যদি তুমি এইবোৰ মিছাতে আশা কৰি বহি আছা কিয় কোনোবা দিনা সেই ড্ৰাইভাৰটোৱে তোমাক টকা দিব আৰু সেই টকা নি তুমি অফিচাৰক দিবা আৰু সেই অফিচাৰে তোমাক চাকৰি দিব ইমান লগ প্ৰচেছত যাব কি দৰকাৰ চিধা চিধি গৈ তুমি মোৰ পাপাক লগ ধৰা পাপাৰ চৰ্ত মানি লোৱা আৰু কামত লাগি যোৱা তোমাৰ পাপৰ চৰ্ত মানি লোৱাটো ইমান সহজ কথা নহয় সেইটো মই তোমাক কৈছোৱে কিন্তু সেই চৰ্তৰ মানি লোৱাৰ বাহিৰে তোমাৰ হাতত যেনে কোনো ৰাস্তাও নাই একদম মন দীঘল মিছাতে পুৰুষ হোৱাৰ অহংকাৰ দেখুৱাবলৈ গৈ নিজৰ কপালখন ফুটা হ'বলৈ নিদিবা ৰাধাৰ ডাল পোন কৰি ৰখাৰ নামত নিজৰ কপালখনত ফুটা হ'বলৈ নিদিবা তোমাৰ দৰে ৰাম ডেকাৰ এটাৰ লগত তাকো সেনেকুৱা ভঙা-চিঙা ঘৰত তোমাৰ লগত সংসাৰ কৰাটো মোৰ কাৰণে একেবাৰে সম্ভৱ নহয় চব জানো মই কিন্তু ইমান সহজতে হাৰ মানিবলৈ ভাল লগা নাই নেকি তেনে থাকা এনেকে লিপচি সেই ড্ৰাইভাৰটোৰ তলত গোলামী কৰি কৰি তোমালোকৰ এটা হেবিট হৈ গৈছেতো সৌভাগ্যই নিজে আহি দুৱাৰত টুকৰ মাৰিলেও তোমালোকে দুৱাৰখন খুলি দিবলৈও লাজ কৰা ভাইটি ঐ ভাইটি ঐ ঐ ঐ এটা কোনচোন এই ঐ তুমি এটা চাইড আছে কিছোন এই মোৰ চাইডটো এইখিনি ভাতি থাকিলো মানে এই নতুন গাড়ী এখন কিনিছোতো এই পুৰণি গাড়ীখন এই ৰ মোৰ কথাটো ক'ব দে আগতে এই নতুন গাড়ীখন কিনিছোতো গতিকে পুৰণি চাৰ্টটোৰে চলাব বেয়া লাগিব নতুন গাড়ীখন বুজিছ তোৰ চাৰ্টটো আছে দিবিচোন এটা হ'ব দে মোৰ জোতাযোৰো ফাটিছে ফটা জোতাৰে চাকৰি বিচাৰি যাবলৈ মোৰো লাজ লাগে ঐ ভাইটি তোৰ ঐ তোৰ হয় জোতা ফাটিছে হে এই চাচোন মোৰ খবৰে নাই ঐ ভাইটি তই এটা কাম কৰ ঐ মোৰ জোতাযোৰ এই পুৰণি হ'লেও ভালে আছে তই মোৰ জোতাযোৰ পিন্ধি যা মই তোৰ দুদিনমান পিছতে নতুন এযোৰ জোতা আনি দিবা এই মোৰ জোতাটো পিন্ধি যা হ'ব নালাগে নালাগে ইমান মৰম দেখাব আচল মৰমবোৰ ইয়াত থাকে ইয়াত এই ভৰিত নহয় ব'লা দিগন্ত চাহ নিছিলো খাই যোৱা নাই নাই ষ্টভত বনোৱা চাহ মই নাখামেই মেচিনত চাহ নবনালে মই চাহ খাবই নোৱাৰো পিছে চাহপাতবোৰ গছতে লাগে দেই মেচিনত নহয় চাহপাতৰ জ্ঞান আপুনি মোক দিব নালাগে মোৰ পাপাৰ দুখনকৈ চাহ বাগান আছে ভাল কথা তেতিয়াহ'লে এটা কাম নকৰে কিয় তাৰে এখন বাগানত আমাৰ ইয়াক এখন বাগানত মেনেজাৰ কৰি নথোৱা কিয় সি তেতিয়া ভালদৰে তোমাক বুজাই দিব যে মাকৰ হাতৰ চাহ আৰু মেচিনৰ চাহৰ মাজত কিমান পাৰ্থক্য তাক মুখ চম্ভালিবলৈ কওঁ মা চবকে তাৰ পেচেঞ্জাৰ বুলি ভাবি তাৰ মুখৰ হৰ্ণটো বজাই দিব নালাগে তোৰ বান্ধৱীৰ কাৰণেহে মোৰ মুখৰ ব্ৰেকডাল মাৰি থৈছো বুজিছ নহ'লে মাক কচম কৈছো মাক অপমান কৰা অৱজ্ঞা কৰাবোৰক মই ব্ৰেক ফেইল কৰাই এক্সিডেণ্ট কৰাই বহুত উদাহৰণ আছে বুজিছ এনেকুৱা মানুহৰ লগত তুমি কেনেকৈ চলি আছা নহয় মই গাড়ীত বহি আছো মই যদি তাৰ বেয়া এই অভদ্ৰ ছোৱালীবোৰৰ লগত তই তোৰ সম্পৰ্ক কেনেকৈ হ'ল যোৱাৰ সময়ত মাক এষাৰ মাত দিয়া নগ'ল হে বাকীটো বাদে বুজিছ এনেকুৱা ছোৱালীবোৰ মোৰ সেই পুৰণি গাড়ীখনৰ চিটত বহাৰো যোগ্য নহয় বাপেৰে এই ঘৰ মাটি তোৰ নামত লিখি দিব পাৰে সঁচা কিন্তু তাৰ অৰ্থ এয়া নহয় যে আমাৰ কোনো
আলহী বন্ধু বান্ধৱী এই ঘৰখনত আহিব নোৱাৰে মইনো সেইটো কথা কেতিয়া ক'লো মা কিন্তু তইতো সেইটোৱে মিন কৰিছ ঐ ভাইটি এটা কথা মনত ৰাখিবি ড্ৰাইভাৰ ককাইদেউ তোৰ ইনকামৰ ওপৰত আমি চলিছো ঠিকেই কিন্তু তোৰ ইচ্ছা অনিচ্ছা ভাল পোৱা বেয়া পোৱাৰ আগত নেগুৰ নোচোৱাই আমি থাকিব নোৱাৰো তাৰবাবে তই যদি এইখন ঘৰৰ পৰা আমাক উলিয়াই দিবি ঐ ভাইটি ঐ তই এইবোৰ কি কৈছ হে ফুটপাথত থাকিম সেই বুলি তোৰ দাদাগিৰি সহ্য নকৰো আৰু ড্ৰাইভাৰগিৰি সহ্য নকৰো ঐ মা ভাইটি এইবোৰ কিনো কয় হা মই তহঁতক ওলাই যাবলৈ কম মই মা লাগিলে মই ওলাই গৈ ফুটপাথত থাকিম তথাপি এইখন ঘৰৰ পৰা তহঁত তাকো ওলাই যাবলৈ নিদিওঁ এইখন ঘৰত মই তোৰ অনুমতি লৈ থকাও নাই আৰু ওলাই যাবলৈ তোৰ অনুমতি লৈ বাট চাই নাথাকো যিমান কষ্ট দিব লগা আছে তহঁতৰ বাপেৰাই দিছে এতিয়া আৰু তোৰ পৰা সেই কষ্ট খাই থাকিব নোৱাৰো মই তহঁতক কেইনো কষ্ট দিলো হে তোৰ এই প্ৰশ্নৰ উত্তৰ মই নিজ মুখে দিব নোৱাৰো মানৱ মাথো জানি থ তই মোৰ চকুৰ সন্মুখত থকাতে মোৰ কাৰণে এটা ডাঙৰ কষ্ট মানৱ তই এটা মোবাইল অফ কৰি থৈছ তই মোবাইল মাৰি মই পাগল হৈ গৈছো বহচোন বহি ল বহি ল মা চাকি লৈ যাব লাগিছ নেকি এটা কাম কৰ আমি দুজনে চাহ চাহকাপৰ ইমানে মন হৈছে যদি দোকানলৈ গৈ খাই চাহকাপৰ হাত ধৰিব নালাগে মই ক'তো চাহৰ ভাগ ধৰিলে পেলাই দিবি কাৰণে মই চাহ দুকাপ বোলো আমি এজেণ্টে আৰু মই ভগাই খাওঁ হে মোৰ বৰ খং উঠি যায় নিজৰ ওপৰতে খং উঠি যায় চালা ইমানে অকৰ্মণ্য এই ঘৰখনৰ মানুহক মই কোনোদিন সুখী কৰিব নোৱাৰিলোঁ ইহঁতৰ মুখত মই হাঁহি বিৰিঙাব নোৱাৰিলোঁ জানো মোৰ কাৰণে ইহঁতে বহুত কষ্ট পায় কিন্তু মোৰ ক'ত কি ভুল হৈ যায় মই নিজে নাজানো এইখিনি বুজিব পৰা শক্তি মোক ঈশ্বৰে নিদিলে এনেকৈ মিছাতে নিজকে গালি দি নাথাকিবি এই ঘৰখনে নুবুজিলো আমিতো বুজো সেই ৰাহুলেতো বুজে তই কিমান বহল অন্তৰৰ অধিকাৰী কি কলি ৰাহুল ৰাহুলৰ নামটো মই বহুত দিনৰ সি এতিয়া আমাৰ লোকেল থানালৈ ট্ৰেন্সফাৰ হৈ আহিছে সি ইয়ালৈ আহিছে ইয়ালৈ আহিছে লোকেল থানালৈ অথচ সি আমাক এবাৰো দেখা কৰা নাই মা কচম কৈছো তাক কিন্তু মই বেয়া ফালনে ফালিম দেই যাক যিমান ফালি থাকিবি আগতে শুন কি শুনিব লাগে কচোন ৰাহুল আজি আমাৰ ষ্টেণ্ডলৈ আহিছিল ৰাহুল আমাৰ ষ্টেণ্ডলৈ আহিছিল কিয় আহিব লাগে কলেজত পঢ়িবলৈ যেতিয়া টকা পইচা দি তাক সহায় কৰিছিলো তেতিয়া কিন্তু সি দৌৰি আহিছিল আৰু এতিয়া ডাঙৰ মানুহ হ'লতো গাত পিন্ধিবলৈ খাকী পোচাকযোৰ পালেতো এতিয়া সি আমাক পিছ দিছে আমাৰ দৰকাৰ নাই তাৰ এতিয়া মই তাক কিন্তু একদম সঁচাই ফালিম দেই সঁচাই ফালিম মই আহি আছো কি কথাটো শুনিলো আকৌ কি কথা শুনিব লাগে কচোন সি আজি আমাৰ ষ্টেণ্ডলৈ আহিছিল জানো সেইটো তই কৈ দিলি তোকে বিচাৰি আহিছিল ৰাহুলে মোক বিচাৰি আহিছিল কিয়
তোক থানালৈ মাতিছে ৰাহুলে মোক থানালৈ মাতিছে ইমান সময় সেই কথাটোকে কিয় কোৱা নাই হে আচল কথাটোকে কোৱা নাই দেখোন কিয় ৰঞ্জন গাই মই এইবাৰ ৰাহুলক মাতি আহি আছো হ'লনো না তই এতিয়াই নাযাবি ৰাহুলে তোক এই দিন দুপৰতে মাতা নাই তেতিয়াহ'লে কেতিয়া মাতিছে তই আজিয়ে যাবি কিন্তু সেই দুভাগ ৰাতি দুভাগ ৰাতি সেই দুভাগ ৰাতি কৈছো নহয় বন্ধু এজন অহাৰ কথা আছে এই ৰাতি বন্ধু ঠিক আছে ছাৰ আপুনি থাকিব এতিয়া মই ঘৰ মই হওঁ আৰু বিচনাত বেগটো ফেলাই কেইটামান কবিতা ডেলিভাৰীয়ে কৰি থাকিব বহি থাকিবলৈ কৈছো বহি থাক ঠিক আছে ছাৰ আপুনি বহিব নিজে কৈছে এতিয়া বহিয়ে থাকো ছাৰ মোৰ কিন্তু প্ৰব্লেম নহয় আপোনাৰহে প্ৰব্লেমটো হ'ব মোৰ কি প্ৰব্লেম হ'ব কেইবাটাও কবিতা মোৰ পেটত সোমাই একেবাৰে মোক পোকাই আছে নহয় ছাৰ আৰু বমি কৰি দিওঁ দিওঁ লাগিছে ছাৰ খবৰদাৰ কৰি দিছো এনে মূৰটো গৰম হৈ আছে আৰু তোৰ কবিতা শুনাই মোৰ মূৰটো বেছি গৰম নকৰিবি আচৰিত কথা এই থানাখনলৈ কিমান জটিল জটিল কেছ আহে সেইবোৰৰ মাজত থাকি তই কেনেকৈ কবিতা লিখাৰ কথা ভাব মই একো ধৰিবই নোৱাৰো ছাৰ মই কেনেকৈ কবি হ'লো নহয় ছাৰ মই শুনাই দিম নেকি ছাৰ নালাগে আৰু দীঘলীয়া যদি শুনাব নালাগে হয় ছাৰ শুনামে ছাৰ আচলতে মোৰ ফাদাৰ এজন আদৰ্শ খেতিয়ক আছিল আৰু তেওঁ নিজে ধান খেতি কৰিছিল আৰু মোকো কবি খেতি কৰিবলৈ দিছিল আৰু মোৰ সেই কবি খেতি কৰি মোৰ হাতত দি বন্ধাকবি ফুলকবি কি ধন ধৰি উঠিছিল নহয় আৰু সেইবোৰ দেখি ৰাইজৰ মানুহে মোক কয় তই কবিৰ খেতি কৰি যি সফল হৈছে ছাৰ তই এদিন কবি হৈ কাটি সুটি যাবি ছাৰ মোক এনেকৈ কৈছে ছাৰ আৰু লগে লগে মই প্ৰতিজ্ঞা কৰিলোঁ ছাৰ আৰু এই তোৰ প্ৰতিজ্ঞাৰ বিষম ফল ভুগিব লগা হৈছে আমি ছাৰ এইখন চাওক ছাৰ কি এইখন এইখন ছাৰ স্কুলৰ মেগাজিন ছাৰ কি আছে তাত মোৰ এটা কবিতা লিখিছোঁ ছাৰ পঢ়ি দিছোঁ ছাৰ নালাগে নালাগে ছাৰ লাগিব লাগিব বুলি কৈছোঁ নহয় নালাগে বুলি কৈছো নালাগে নহয় চালাওচি এই দমটো বেলেগ দেখুৱাবি বুজিছ ইয়াত নহয় মানস তই বহি লচোন বহি ল বহিবৰ লগত কি আছে তই তই বেটা আমাৰ লোকেল লচি হৈ আহিছ অথচ মোকে এবাৰো দেখা কৰা নাই আৰু তই যদি পুলিচ নহলিহেঁতেন তোক মই একেবাৰে চচুৰাই লৈ গ'লোহেঁতেন ন মাফ কৰিবি দোস্ত আচলতে এই থানাখনত জইন কৰি মই এটা খুব ডাঙৰ কেছত
ফচি গৈছে। তহঁতৰ কেঁচা কথা বাদ দে এই মান খাবি মানে এনে পইচা খাবি আৰু ফাইল বন্ধ কৰি দিব ন সেয়া কেছ এইটো কিবা ডাঙৰ কথা হ'ল নেকি এনেকৈ মুখ মেলি থাকিল যে যাওক চাইছো পাৰে যদি চাহ পানী মিঠাই এটাও যোগাৰ কৰি দিব যাওক চাহ পানী আৰু পানী নকৰে স্বাস্থ্যৰ হানি আৰু পিৰি আৰু বুঢ়া কম বয়সতে কৰে বুঢ়া কবিতা শুনি পালে কি কবিতা এইটো কবিতাহে আছিল নেকি তেনেহ'লে মই যে একদম চাপৰি বজাই প্ৰশংসা কৰিলোহেঁতেন আগতে ক'ব লাগিছিল সঁচাই আপুনি মোৰ কবিতা ভাল পাইছে ঠিক আছে ছেকেণ্ডতে মই শুনাই দিম ৰাম আৰু কিমান সময় বহিম বাৰু আপোনাৰ গাড়ীত মোৰ একেবাৰে নোপোৱাই পোৱালি খালে বিপুল তই পিছত কথা কবি ৰচোন এই ৰাতিখন থানাত মহিলা তাতে আকৌ গাভৰু ছোৱালী কি কাণ্ড হে বিপুল যাচোন কোৱাৰ্টাৰৰ পৰা এই কাপোৰখিনি লৈ আহ যা বুলি কৈছো যা এতিয়া মই মহিলাৰ কাপোৰ দাঙি লৈ ঘূৰি ফুৰিব লগা আহিছো ছাৰ এইবোৰ কি দেখিছ তোৰ ইমান ৰাতিলৈ ছোৱালী গাড়ীত বহি থাকে আৰু তই আৰু তাই কাপোৰি আহে তোৰ কোৱাত আৰু ইমান অধপতন হৈছে তোক এইবোৰ কৰিবৰ কাৰণে আমি পঢ়া শুনাই ইমানকণ কৰিলো হে বন্ধু তই ভুলকৈ ভাবিছ ইয়াত শুদ্ধকৈ ভাবিব লগা একো নাই দে তই গাড়ীত ছোৱালী লুকুৱাই থৈছ আৰু ইয়াত বহি ডিউটি কৰা দেখুৱাইছ ইমান অধপতন হ'ব বুলি আমি ভবা নাছিলো দেই একো নজনাকৈ আপুনি এইবোৰ কি কথা কৈ আছে ঐ ছোৱালী এই চাই দচোন মোক ক'ব দে কথাখিনি এই আমাৰ দুই বন্ধুৰ মাজত ব্যাঘাত নজন্মাবি হে বুজিছ চালা আমাৰ বন্ধুক তই নষ্ট কৰিব আহিছ আৰে শুন ভাই তই যি বুলি ভাবিছ তেওঁ তেনেকুৱা ছোৱালী নহয় মা লক্ষ্মী হ'ল যদি ক এই পদুম ফুল এপাহি দি পূজা কৰি যাওঁ আৰু তোৰ দৰে পেচাটোক এটা প্ৰণাম জনাই যাওঁ চা এইবোৰ ইংৰাজী মাৰি মোৰ লগত লাভ নাই বুজিছ মুঠতে এটা কথা এইজনীক ইয়াৰ পৰা আঁতৰাই দে তাৰ পাছত তোৰ লগত কথা পাতিম এতিয়া যাব দে এইবোৰ ফাল্টু জিনিস যদি মোৰ ওচৰত থাকে মোৰ সহ্য নহয় বুজিছ যাব দে কি ক'লে মই ফাল্টু ছোৱালী নহয় ছোৱালী আপুনি এই মুখখন জমলি কথা ক'ব ছোৱালী তই ছোৱালীৰ কাৰণেহে মই এই হাত দুখন চম্ভালি আছো বুজিছ নহ'লে কেতিয়াবাই উঠিবহেঁতেন মই কচম কৈছো বন্ধু এওঁৰ নাম মীনাক্ষী মাধুৰী দীক্ষিতলৈ কোনো কথা নাছিল দে
কেইটামান গুণ্ডাই এওঁক মাৰিবলৈ খেদি ফুৰিছে লক্ষণ ভাল স্বভাৱ ভাল কাৰণে হয় দে হ'ব পাৰে আৰু শুন বন্ধু আজিৰে পৰা এওঁক তই তোৰ ঘৰত আশ্ৰয় দিব লাগিব মোৰ ঘৰত তোৰ ঘৰত জানো এজনী ছোৱালীক বিনা কাৰণত আশ্ৰয় দিয়াটো এটা সাধাৰণ কথা নহয় আৰু কথা এটা হৈছে কি তাইক যদি মই তোৰ কাষত ৰাখিব নোৱাৰো মই কেনেকৈ ইয়াত থাকিম পানক সেইবোৰ চৰাবলৈ কি কৈ আছে হে মই আৰু এওঁৰ লগত থাকিম নে এইটো কথা মোৰতো সহ্য নহয় মই জানো ছোৱালী মানুহ এজনী মোৰ ভাইটো ভাই এইবিলাক ঐ বন্ধু নতুনকৈ কিবা কথা শুন নতুন কিবা কথা শুন মোৰ হাতত কিন্তু এটা উপায় আছে তই বিয়া কৰোৱা তই এইবোৰ কি বুলি দিছ মই আৰু বিয়া তই ভাগৰ লৈছ নেকি হে মই নোৱাৰো বুলি কৈছো নহয় মই নোৱাৰো ভাই বেলেগ কাম কিবা কৰিব লাগিলে কৰিব মই একদম আৰু শত কোটি নমস্কাৰ মই একদম সুন্দৰকৈ কৰিম কিন্তু এইবিলাকৰ কথা সঁচা বিয়া নহয় বন্ধু তেতিয়াহ'লে কি বিয়া নাটক চিনেমাবোৰত যেনেকৈ বিয়াবোৰ হয় ধৰি ল তহঁত দুইটাই কেইদিনমান এক্টিং কৰিব লাগিব আৰু তেতিয়া কেছটো মীমাংসা হৈ যায় মই গৈ তহঁতৰ ঘৰত সকলোবোৰ বুজাই থৈ আহিম এইটো অসম্ভৱ মই এক্টিং কৰিব নোৱাৰো প্ৰথমে এখেতেও নোৱাৰো বুলিয়ে কৈছিল বহু বুজোৱাৰ পিছত এখেত মান্তি হৈছে এতিয়া আৰু তই জেং নলগাবি দোস্ত হাতযোৰ কৰিছোঁ এই বন্ধুৰ কথাটো হ'ল কি মইনো এইবোৰ কৰোঁ কিয় হা মই নলগা জেঙতনো লাগো কিয় বাটৰ কচু গাত ঘঁহি লওঁনো কিয় এই ছোৱালীজনীক জীয়াৰ ৰখাৰ স্বাৰ্থ আৰু আইনৰ হাতখন যে দীঘল সেইটো প্ৰমাণ কৰাৰ স্বাৰ্থ এজন বৰ প্ৰভাৱশালী আৰু বৃত্তিশালী মানুহৰ পুতেকে এজন নিৰী ল'ৰাক হানি খুচি হত্যা কৰিছে আৰু সেই হত্যাকাণ্ডটোৰ একমাত্ৰ সাক্ষী হৈছে এই ছোৱালীজনী আৰু কোন বন্ধু তাইক যদি মই জীয়াই ৰাখিব নোৱাৰো মোৰ এই খাকী পোচাকযোৰাত ইমান বেয়াকৈ দাগ লাগিব যেন মই কেতিয়াও তাক ধুই চাফা কৰিব নোৱাৰো আৰু তই জানো মই এই পোচাকযোৰত দাগ লগাটো বিচৰা বন্ধু মই সেইটো বাৰু কিয় বিচাৰিম মই নিবিচাৰো আমি যিটো হ'ব নোৱাৰিলোঁ আমি সেইটোৰ কাৰণে এইটো পঢ়াই শুনাই আজি এইখিনি কৰিছোঁ আৰু তই এতিয়া যদি ফেল মাৰোঁ কেনেকৈ হ'ব তই ফেল মাৰিব নোৱাৰ সেইকাৰণে কৈছোঁ বন্ধু হাতযোৰ কৰিছোঁ এইখিনি মোক তই সহায় কৰ তোৰ ঘৰখনৰ বাহিৰে এই কাৰণে আৰু নিৰাপদ স্থান ক'তো থাকিব নোৱাৰে আৰু তোৰ ঘনী হৈ থাকিলে হেজাৰটা অনিৰ্বাণ চৌধুৰী আহিলেও কোনো অনিষ্ট কৰিব নোৱাৰে বন্ধু কিন্তু এটা কথা হ'ল মই যে এক্টিং চেক্টিং কৰিব নোৱাৰোঁ আৰে মই শিকাই দিম নহয় আমাৰ কলেজৰ মই বেষ্ট এক্ট্ৰেছ হৈ জানে তাৰমানে আপুনি সঁচাকৈ এক্ট্ৰেছেই নেকি বন্ধু মোক ভাল ফচালে ফচালি ভাল ফচালে ফচালি কইনাৰ কাপোৰ আনিছো এতিয়া গলাৰ কাপোৰ আনি লৈছা মাৰ্ডাৰ কৰিব কোনোবাই দেখিব কোনোবাই তদন্ত কৰিব কোনোবাই আৰু ফচিব কোনোবাই